আমি যেহেতু পুৱাৰে পৰা এই বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ যে আলফাৰ স্বাধীনৰ যিবিলাক চলমান শিবিৰ আছে সেয়া অৰুণাচল ম্যানমাৰ সীমান্তৰ পাংচু পাছৰ পৰাকে ধৰি নাগালেণ্ডৰ যি লংৱা বস্তি এই সুদীৰ্ঘ যি অঞ্চল এই সুদীৰ্ঘ অঞ্চলসমূহত আলফাৰ বিভিন্ন চলমান শিবিৰ আছে। বিশেষকৈ নাগালেণ্ডৰ যি হয়াত বস্তি আছে হয়াত বস্তিত আলফাৰ ইষ্টাৰ্ণ চেণ্ট্ৰেল হেডকোৱাৰ্টাৰ থকা বুলি ইতিমধ্যে বিভিন্ন তথ্যৰ জৰিয়তে জানিব পৰা গৈছিলে। আৰু আজি পুৱতি নিশা অৰ্থাৎ দেওবাৰে পুৱতি নিশা ইষ্টাৰ্ণ চেণ্ট্ৰেল হেডকোৱাৰ্টাৰত ভাৰতীয় সেনাৰ ফালৰ পৰা শতাধিক ড্ৰোনৰ জৰিয়তে আক্ৰমণ কৰা হৈছিলে। আৰু সেই শিবিৰতে আলফা স্বাধীনৰ যিগৰাকী শীৰ্ষ নেতা নয়ন মেধি ওৰফে নয়ন অসম আশ্ৰয় লৈ আছিল আৰু যিহেতু সেই শিবিৰটো নয়ন মেধিৰ অধীনতে পৰিচালিত হোৱা বুলি জানিব পৰা যায়। তেনেস্থলত নয়ন মেধিৰ থকা শিবিৰটোত যিহেতু শতাধিক ড্ৰোনৰ জৰিয়তে ভাৰতীয় সেনাই আক্ৰমণ কৰিছিল আৰু এই আক্ৰমণত সেই সময়ত শিবিৰটোত থকা আলফাৰ জ্যেষ্ঠ নেতা নয়ন মেধি ওৰফে নয়ন অসমৰ মৃত্যু হোৱা বুলি ইতিমধ্যে আলফা স্বাধীনৰ শীৰ্ষ নেতৃত্বইও সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিজ্ঞপ্তিৰ জৰিয়তে স্বীকাৰ কৰিছে। আৰু নয়ন মেধিৰ অন্ত্যেষ্টিক্ৰিয়া চলি থকা সময়তে ভাৰতীয় সেনাই ম্যানমাৰ সেনাৰ সহযোগত পুনৰ মিছাইল আক্ৰমণ কৰাৰ যি দাবী আলফা স্বাধীনৰ ফালৰ পৰা কৰা হৈছে। আৰু ইয়াত তেওঁলোকে এটা কথা উল্লেখ কৰিছে যে সেই আক্ৰমণতো আলফা স্বাধীনৰ দুগৰাকীকৈ শীৰ্ষ নেতা ক্ৰমে গণেশ লাহন ওৰফে গণেশ অসম আৰু প্ৰদীপ অসম ওৰফে অকণ গগৈ এই দুজন শীৰ্ষ আলফা নেতা নিহত হোৱাৰ তথ্য ইতিমধ্যে আলফা স্বাধীনৰ ফালৰ পৰাই সংবাদ মাধ্যমলৈ বিজ্ঞপ্তিৰ জৰিয়তে দাবী কৰা হৈছে। আৰু তৃতীয়টো যিটো ইমেইল সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা হৈছে তাতো এটা কথা উল্লেখ কৰা হৈছে যে আলফাৰ যিবিলাক চলমান শিবিৰ আছে ম্যানমাৰত এই শিবিৰসমূহত বৰ্তমানলৈকে ভাৰতীয় সেনাৰ ফালৰ পৰা ড্ৰোন আক্ৰমণ সংঘটিত কৰা হৈছে। গতিকে গোটেই পৰিৱেশটো এতিয়া আজি ধুৱলি কুঁৱলী এক পৰিৱেশৰ সৃষ্টি কৰিছে। বিশেষকৈ যিটো সময়ত শান্তি আলোচনাৰ কথা কৈ থকা হৈছিলে ভাৰত চৰকাৰৰ সৈতে আলফা স্বাধীনৰ শান্তি আলোচনাৰ প্ৰসংগ উল্লেখ কৰা হৈছিলে সেই মুহূৰ্ততে কিন্তু ভাৰতীয় সেনাৰ ফালৰ পৰা আলফাৰ স্বাধীনৰ চলমান শিবিৰত এনেদৰে এটা শক্তিশালী আক্ৰমণ সংঘটিত কৰা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে। যদিও ভাৰতীয় যি প্ৰতিৰক্ষা মন্ত্ৰালয় আছে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ফালৰ পৰা যদিও এই আক্ৰমণৰ কথা অস্বীকাৰ কৰা হৈছে কিন্তু আমি যিখিনি খবৰ পাইছোঁ যে এই আক্ৰমণৰ কাৰণে এটা দীঘলীয়া পৰিকল্পনা কৰা হৈছিলে। যিহেতু আলফা স্বাধীনৰ এগৰাকী শীৰ্ষ নেতা যাক অপাৰেশ্যন কামাণ্ডাৰ হিচাপে অভিহিত কৰা হৈছিল ৰূপম অসম যিহেতু অসম আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিলে আৰু বৰ্তমান তেওঁ নিয়াৰ জিম্মাত আছে। গতিকে আলফাৰ শিবিৰৰ অৱস্থিতিৰ সন্দৰ্ভত বহুখিনি তথ্য সেনাবাহিনীয়ে ৰূপম অসমৰ পৰা উলিয়াবলৈ সক্ষম হৈছিল। আৰু তাৰপিছতেই ভাৰতীয় সেনাই বিভিন্ন তেওঁলোকৰ যি চোৰাংচোৱা সংস্থা আছে এই সংস্থাসমূহৰ পৰিকল্পনা মতে আলফা স্বাধীনৰ যিবিলাক চলমান শিবিৰ আছে সেয়া অসম অৰুণাচল ম্যানমাৰ সীমান্তৰ পাংচু পাছৰ পৰা আৰম্ভ কৰি নাগালেণ্ডৰ যি লংৱা বস্তি আছে এই সুদীৰ্ঘ বিস্তৃত যিবিলাক অঞ্চলত আলফাৰ চলমান শিবিৰ আছে এই চলমান শিবিৰসমূহ চিনাক্ত কৰিবলৈ সক্ষম হৈছিল। আৰু এই শিবিৰসমূহত প্ৰকৃততে আলফাৰ কেডাৰৰ অৱস্থিতি কেনেকুৱা ধৰণৰ সেই সন্দৰ্ভত তেওঁলোকে তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। আৰু এক নিৰ্দিষ্ট দিনলৈ ভাৰতীয় সেনা অপেক্ষা কৰি আছিল যাতে সেই দিনটোত আলফা স্বাধীনৰ শিবিৰসমূহত সুপৰিকল্পিতভাৱে আক্ৰমণ সংঘটিত কৰিব পৰা যায়। যাৰ পৰিপ্ৰেক্ষিতত দেখা গ'ল যে দেওবাৰে পুৱতি নিশা ১.৫ শতাধিক ড্ৰোনৰ সহায়ত আলফাৰ যিবিলাক চলমান শিবিৰ আছে আলফা স্বাধীনৰ এই শিবিৰসমূহত আক্ৰমণ সংঘটিত কৰা হ'ল। প্ৰথমতে অৰুণাচল ম্যানমাৰ সীমান্তৰ যি ৱাকথাও বস্তিত ৭৭৯ নম্বৰ যিটো শিবিৰ এই শিবিৰত তেওঁলোকে আক্ৰমণ সংঘটিত কৰিছিল। কিন্তু এই শিবিৰটোত মাত্ৰ আলফা স্বাধীনৰ ৫জনকৈ সদস্যই অৱস্থান লৈ আছিল। দৈৱক্ৰমে সেই ৫জন সদস্য সুকলমে ৰক্ষা কৰিবলৈ সক্ষম হয়। কিন্তু যিটো ইষ্টাৰ্ণ চেণ্ট্ৰেল হেডকোৱাৰ্টাৰ এই হেডকোৱাৰ্টাৰত যথেষ্ট সংখ্যক আলফা স্বাধীনৰ সদস্য আছিল। একেদৰে মণিপুৰী বিদ্ৰোহী সংগঠনৰ বহু সংখ্যক সদস্য নাগা বিদ্ৰোহী সংগঠনৰ সদস্যও সেই শিবিৰটোত আছিলে। তেনেস্থলত সেই শিবিৰটোত যথেষ্ট ক্ষয় ক্ষতিৰ হোৱা বুলি জানিব পৰা গৈছে। আৰু শিবিৰটোৰ প্ৰায় যোগাযোগৰ যি সমগ্ৰ ব্যৱস্থা এই ব্যৱস্থা পৰিচালিত হৈছিল। আৰু এই আক্ৰমণত আলফা স্বাধীনৰ যি যোগাযোগ ব্যৱস্থা বা উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য বিদ্ৰোহী সংগঠনৰ যি যোগাযোগ ব্যৱস্থা এই যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে ধ্বংস হৈ যোৱা বুলি জানিব পৰা গৈছে। যদিও ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই আক্ৰমণৰ কথা স্বীকাৰ কৰিব বিচৰা নাই কিন্তু আমি যিখিনি খবৰ পাইছোঁ এই খবৰ ভিত্তিত ক'ব পাৰোঁ যে এক দীৰ্ঘম্যাদী পৰিকল্পনাৰ অন্তত ভাৰতীয় সেনাই ম্যানমাৰৰ সেনাৰ সহযোগত এই আক্ৰমণ সংঘটিত কৰিছে। অতি সংগোপনে আক্ৰমণ সংঘটিত কৰিছে যাৰ কাৰণে আলফা স্বাধীনৰ এক প্ৰকাৰ ৰাজহাড় ভাগি যোৱা বুলি ক'ব পাৰি। আৰু
তিনিজনকৈ শীৰ্ষ নেতা এই আক্ৰমণত নিহত হৈছে আৰু ইতিমধ্যে আলফাৰ ফালৰ পৰা এই কথা দাবী কৰা হৈছে যে ইষ্টাৰ্ণ চেণ্ট্ৰেল হেডকোৱাৰ্টাৰত 19জনতকৈ অধিক তেওঁলোকৰ কেডাৰ আহত হোৱাৰ কথা সদৰি কৰা হৈছে গতিকে এই আহত হোৱাৰ কেডাৰসকলৰ অৱস্থা কি সেই কথা এতিয়ালৈকে জানিব পৰা হোৱা নাই কিন্তু যথেষ্ট যিহেতু দুৰ্গম অঞ্চল ম্যানমাৰৰ গভীৰ অৰণ্যত যিহেতু এই আক্ৰমণ প্ৰত্যাক্ৰমণৰ ঘটনা সংঘটিত হৈছে গতিকে হতাহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে কিন্তু আমি কিছু সময় অপেক্ষা কৰিব লাগিব যেহেতু আলফাৰ ফালৰ পৰা কোৱা হৈছে যে গোটেই ঘটনা বা আক্ৰমণৰ সবিশেষ তথ্য তেওঁলোকে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিম বুলি তেওঁলোকে দাবী কৰিছে গতিকে ইয়াৰ পৰা এটা কথা আমি অনুমান কৰিব লাগিব যে আক্ৰমণৰ ভয়াৱহতা কিমান যি কথা ইতিমধ্যে আলফাৰ শীৰ্ষ নেতৃত্বই অৱগত হৈছে আৰু এই সন্দৰ্ভত সবিশেষ তথ্য তেওঁলোকে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিম বুলি ইতিমধ্যে আগৰ যিসমূহ তেওঁলোকৰ প্ৰেছ বিজ্ঞপ্তি আছে প্ৰেছ বিজ্ঞপ্তিত তেওঁলোকে উল্লেখ কৰিছে গতিকে এটা ভয়াৱহ আক্ৰমণ যি আক্ৰমণে আলফা স্বাধীনৰ যি মেৰুদণ্ড এই মেৰুদণ্ড ভাঙি দিয়া বুলি ক'ব লাগিব সমীৰণ নিশ্চয় নিশ্চয় জিতুল দত্ত এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ